হেল্ল' বিৰেন, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি মই জলফাই আৰু আমলখিৰ দুটা মিঠা আচাৰ বনালোঁ। সেয়ে ভাবিলোঁ ৰেচিপি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যি গতিকে এতিয়া জলফাইৰ বতৰ ন, এতিয়া চাৰিওপিনে বজাৰতে হওক সকলো ঠাইতে জলফাই আমলখি আপুনি দেখিবলৈ পাব। আৰু কি হয়, বছৰটোৰ এনেকুৱা সময়ত এবাৰেই পাওঁ, যি গতিকে আচাৰটো বনাই সংগ্ৰহ কৰি থ'ব পাৰিলে বছৰটোৰ কাৰণে ভাল বাৰু। সেয়েহে ভাবিলোঁ আজি আচাৰটো বনাইছোঁ যেতিয়া ৰেচিপিটো আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। মই কি হয়, আধা কেজি জলফাই আৰু আধা কেজি আমলখি লৈছোঁ আচাৰ বনাবলৈ। প্ৰথমতে মই জলফাইকেইটা ধুই লৈ কেনে জলফাইটো সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ, ভিডিঅ'ত দেখুওৱাৰ ধৰণে কাটি লৈ সম্পূৰ্ণ গুটিটো এৰাই যাব দিয়া নাই বাৰু। তাৰপিছত কাটি লৈ কি কৰিছোঁ, জলফাইখিনি চাইড ৰাখি দিলোঁ। তাৰপিছত মই কি কৰিলোঁ, গুড় লৈছোঁ। গুড় মই কি কৰিছোঁ, এইটো কি হয়, আধা কেজি গুড় কিজানি হয়, তাৰে 4 ভাগৰ এভাগ ল'লোঁ কাটি। বহুত বেছি মই লোৱা নাই, কাৰণ জলফাইৰ পৰিমাণটো বেছি নহয়, যি গতিকে আধা কেজি জলফাই লৈছোঁ মই। বেছিকৈ বনালে বেছিকৈ ল'ব পাৰোঁ। তাৰপিছত মই ল'লোঁ পাঁচফোৰণ। পাঁচফোৰণ আচাৰত নিদিলে কি হয়, পাঁচফোৰণ নিদিলে ভাল নালাগে। সেয়ে আচাৰ যেতিয়া বনাওঁ পাঁচফোৰণ ইউজ কৰোঁ, গোন্ধটো খুবেই ধুনীয়া হয়। তাৰপিছত লৈছোঁ মই নিমখ, চব এচামুচকৈ লৈছোঁ মই, বেছি লোৱা নাই। আৰু লৈছোঁ হালধি গুড়ি। ইয়াত মই কোনো মিঠাতেল ইউজ কৰা নাই। তেল নোখোৱাকৈ বনাই মই বছৰটোৰ কাৰণে সংগ্ৰহ কৰিম। মিঠাতেল দিলে কি হয়, মিঠা আচাৰত তেল দিলে ভাল নালাগে, সেইকাৰণে এনেকৈ বনাওঁ মই। তাৰপিছত মই এতিয়া কি কৰিম, জলফাইখিনি দেখিছে নহয়, ধুনীয়াকৈ কাটি লৈছোঁ। জলফাইত মই নিমখ যিখিনি লৈছোঁ এচামুচ, নিমখখিনি সানি মই 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। তেতিয়া কি হ'ব, জলফাইৰ ভিতৰৰ পৰা যিখিনি পানীৰ পৰিমাণ, অতিৰিক্ত পানীখিনি বাহিৰ হৈ আহিব। জলফাইখিনি দেখিছে নহয়, এনেকৈ মিক্স কৰি কেনে মই ঢাকনি মাৰি 10 মিনিট কাৰণে ৰাখি দিছোঁ। তাৰপিছত মই কি কৰিছোঁ, কেৰাহীখন গৰম হ'ব দিছোঁ। তাত আকৌ মই কি কৰিম, যি এচামুচ মই পাঁচফোৰণ লৈছিলোঁ, সেইখিনি মই কি কৰিম, ভালদৰে ভাজি ল'ম। পাঁচফোৰণখিনি ভাজি ল'লে কি হয়, তাৰ এটা ভজা ধুনীয়া গোন্ধ আহিব ন, নহ'লে কি হয়, কেঁচা গোন্ধটো ভাল নালাগে। সেই পাঁচফোৰণখিনি ভজা হোৱাৰ পিছত তাত মই কি কৰিলোঁ, গুড়খিনি যিখিনি মই কাটি ৰাখিছিলোঁ গুড়, সেইখিনি তাত মই এড কৰি দিলোঁ। এড কৰি দি এতিয়া কি কৰিম, এইখিনি মই ভালদৰে লৰাই থাকিম। লৰাই থাকি কেনে তাৰ আগতে মই গেছৰ ফ্লেমটো কম কৰি ল'ম। বেছি ফ্লেমত দিলে কি হয়, তলত জ্বলি যাব, সোনকালে জ্বলি যায়, একদম বেয়া হৈ যাব। সেইকাৰণে গেছৰ ফ্লেমটো কম কৰি দি কম জুইত এনেকৈ লৰাই থাকিম। লৰাই থাকোঁতে দেখিছে নহয়, গুড়খিনি ধুনীয়াকৈ মিক্স হ'ব ধৰিছে, গলি গৈছে ধুনীয়াকৈ। তাত মই কি কৰিম, এইখিনি গলি যোৱাৰ পিছত পানী এগিলাচ এড কৰি দিম। পানী কি হয়, যিমানখিনি জলফাই বা আমলখি লওঁ সিমানখিনি পৰিমাণৰ পানী দিব লাগে আন্দাজ কৰি, বহুত বেছিও নালাগে। পানী দিলোঁ মই এগিলাচ দি, এতিয়া মই আকৌ লৰাই থাকিম ধুনীয়া কৰি। লৰাই গুড়খিনি পানীৰ লগত মিক্স কৰি দিম। পানীখিনিৰ লগত গুড়খিনি মিক্স কৰি দিছোঁ। অকণমান জুইটো বঢ়াই দিলোঁ এতিয়া উতলিবৰ কাৰণে। ধুনীয়াকৈ উতলি আহিব। তাত মই একেলগে হালধি গুড়িখিনি এড কৰি দিলোঁ, মিক্স হৈ যাব দিলোঁ। উতলিলে ভাল হ'ব তেতিয়াহে। হালধি গুড়িখিনি আকৌ লৰাইছোঁ। এতিয়া মই আকৌ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ এইখিনি যেতিয়া মিক্স হৈ যাব, তাত কি কৰিম, মই মিক্স হোৱাৰ পিছত জলফাই কাটি থোৱা জলফাইখিনি মই তাত কি কৰিম, এড কৰি দিম। দেখিছে নহয়, উতলিব ধৰিছে, ভালদৰে উতলিব লাগিব, তেতিয়া দিলে ভাল হ'ব। নহ'লে এয়া দিয়ে দিলোঁ মই জলফাইখিনি দি, এতিয়া মই জলফাইখিনি ভালদৰে লৰাই দিম। লৰাই দি কিছু সময় পিছত মই ঢাকনি মাৰি দিম। ঢাকনি নিদিলেও কথা নাই, ঢাকনি লগাই দিব পাৰে আপুনি। জলফাই গতিকে অলপ টান হৈছে, সেইকাৰণে মই অলপ ভালদৰে সিজাম। ঢাকনিখন লগাই দিলোঁ। ঢাকনি লগাই দি অলপ দেৰিকৈ মই আকৌ ঢাকনিখন গুচাই দিলোঁ। দেখিছে নহয়, উতলিব ধৰিছে, কালাৰটো ইমান ধুনীয়া কালাৰ আহিছে। জলফাই গুড় আৰু হালধি গুড়ি একেলগে দি লৈছে, তাৰ কাৰণে কালাৰটো খুবেই ধুনীয়া হৈছে দেখিবলৈ। খাবলৈ বহুত টেষ্টি হয় আচাৰটো। যদি আপোনাৰ ঘৰত ল'ৰা ছোৱালী থাকে ন, সৰু ল'ৰা ছোৱালী, তেতিয়া ইমানেই ভাল পাব আৰু নক'লে হ'ব। আপোনাৰ আচাৰ এদিনতে পাৰিলে শেষ কৰিব। দেখিছেনে কিমান ধুনীয়া আহিছে দেখিবলৈ, উতলি আছে জলফাইখিনি। উতলি পানীৰ পৰিমাণটো যেতিয়া কমি যাব, সম্পূৰ্ণ লাগি ধৰিব, আঠা টাইপ হ'ব লাগিব ন,
বেছি টেষ্টি হয়। দেখিছে নহয় আমলখিখিনি মই আগ দি ল'লোঁ, লৈ কেনে তাত মই নিমখ নাসানো বাৰু। এতিয়া মই কি কৰিছোঁ, কেৰাহীখন আকৌ গৰম হ'ব দিছোঁ। গৰম হ'ব দি তাত কি কৰিম, ডাইৰেক্ট ইয়াত মই চেনি ইউজ কৰিছোঁ, গুড় বেছি ইউজ কৰা নাই, চেনি কৰিছোঁ। চেনি মই 2 কাপেই লৈছোঁ, মোটামুটি অকণমান কম ল'লোঁ, 2 কাপৰ বেছি বুলি ভাবি অলপ ৰাখি দিলোঁ। তাৰপিছত ইয়াতে আকৌ 2 কাপ পানী, কিন্তু 2 কাপ পানী মোৰ কম হৈছিলে, আপোনালোকে পানী আৰু 3 কাপ পানী দি দিব, আন্দাজমতে দিব, অলপ পানীটো বেছিকৈ দিব। মোৰ কম হৈ গৈছিলে, মাজতে আকৌ পানী এড কৰিব লগা হৈছিলে। পানীটো দি আপুনি এনেকৈ চেনিটো লৰাই দিব। লৰাই দেখিছে নহয়, লৰাই দিয়াৰ পিছত উতলি আহিব ধুনীয়াকৈ। এতিয়া কি কৰিব, তাত আমলখিখিনি এড কৰিব। এতিয়া আমলখিকেইটা দি আকৌ লৰাই দিব ধুনীয়াকৈ, তলুপৰ কৰি আমলখিকেইটা তলুপৰ কৰি এতিয়া লৰাই দিব ন, উতলি থাকিব। উতলি কেনে ভালদৰে উতলিব। তাত ওপৰত অকণমান গোল কাটি দিলে, কাৰণ ৰংটো বেছি চাফা লাগিলে মোৰ বগা হৈছিলে। ইয়াতে বেলেগ কালাৰ যিবোৰ ইউজ নকৰোঁ, ভাবিলোঁ গুড় দি দিওঁ, গুড়ৰ কালাৰটো খুবেই ধুনীয়া হ'ব চেনিৰ লগত মিক্স হৈ কেনে, সেইকাৰণে মই তাত গুড় ইউজ কৰি দিলোঁ। গুড়খিনি দি অলপ ভালদৰে তলুপৰকৈ লৰাই দিছোঁ। এতিয়া মই মানে কি হয়, এইখিনি লৰাই আছোঁ আৰু কিবা এটা বেলেগ কথা ভাবি আছোঁ এইখিনি কেতিয়া হ'ব, কিমান টাইম লাগিব। তাৰপিছত ভাবি আছোঁ মানে কি হয়, এইবাৰ মানে কি হয়, মোৰ যদি গতিকে বেলেগ বিজনেছ এটাও আছে। এইবাৰ মোৰ বিজনেছ এনেকুৱা ভাল হোৱা নাই, কি মানে তাত কম হৈ আছে, কি মানে বেছি কৰিব লগা আছে, সেইবোৰ ভাবি আছোঁ। কিবা কিবি প্ৰব্লেম, বিজনেছত কি কি প্ৰব্লেমবোৰ কেনেকৈ চল্ভ কৰিব পৰা যায় মানে সহজতে, সেইটো ভাবি আছোঁ। ষ্টাফ কম আছে বৰ্তমান, আকৌ লগা হৈছে, কেনেকৈ কি কৰোঁ সেইবোৰ ভাবি কিনে মানে লগতে মই সেইখিনিতে লাগি আছোঁ। তাৰ মাজতে কি কৰিলোঁ, অকণমান মিক্স মছলা, পাঁচফোৰণ, শুকান জলকীয়া আৰু জিৰা মই ভাজি গুড়ি কৰি থৈছিলোঁ, সেইখিনি মই তাতে কি কৰিছোঁ, ইয়াত কৰি দিছোঁ, দি কেনে আকৌ লৰাইছোঁ। তাৰপিছত ধুনীয়া এটা গোন্ধ আহিছে। তাৰপিছত মই সকলো মানে কথা পাহৰি গ'লোঁ, নিজৰ কথা পাহৰি আকৌ আমলখিখিনি ধ্যান দিলোঁ, মানে ধ্যান দি লৰাইছোঁ আৰু আমলখিখিনি। এতিয়া মানে কি হয়, কেতিয়া কি হয়, আমলখিটো ভাল হয় নে নহয়, মানে এনেকুৱাও ভাবি আছোঁ। কাৰণ এইটো চাঙত মানে আমলখি এনেকৈ বনোৱা নাছিলোঁ, জলফাই যদি আগতে বনাইছিলোঁ, আমলখি মই এইবাৰ প্ৰথম বনাইছোঁ। প্ৰথম বনোৱা হিচাপে কেনেকুৱা হয় ভাবি আছোঁ। তাৰপিছত মানে বেছি চামুচ খান্দি লৰাইছোঁ। এইখন মানে বেছি দিন হোৱা নাই, আজি 2 দিন আগত মই কিনিছোঁ। এইখন বহুত দীঘল হয়, লৰাবৰ কাৰণে ভাল এনেকুৱা বস্তুবোৰ। তাৰপিছত গৈ ভাবি থাকি আৰু এটা কথা মোৰ মনত পৰিল, হাঁহি উঠিছিল, বেয়া লাগিছিল। কেইদিনমান আগতে মানে আমাৰ ঘৰত আলহী আহিছিল, আৰু মই আলহী থাকোঁতে মই মানে ওলাই গৈছিলোঁ মোৰ কামত। আলহী আছিলে কেইদিনমান, থাকি মানে কি হ'ল, যোৱাৰ দিনাখনে আলহী কি কৰিলে, বেগ ভৰ্তি কৰি বস্তুবোৰ লৈ গ'ল মানে কি লৈ গ'ল ভবা নাছিলোঁ, আৰু কিবা কিবি নিছে আৰু জানো কি নিছে। তাৰপিছত যেতিয়া মই গম পাওঁ, মোৰ পাকঘৰৰ বাচনৰ পৰা কৰাচৰ পৰা আদি কৰি চব বেগত ভৰাই লৈ গুচি গ'ল। মোৰ ক'বও লাজ লাগিছে, সুধিব লাজ লাগিছে। মানে এনেকুৱা মানুহে থাকে মানে কেতিয়াবা। আপোনালোকেও সাৱধান থাকিব, আলহী যিমান নিজৰে নহওক দৰকাৰী বস্তুবোৰ চম্ভালি ৰাখিব, কাৰণ কোনে কেতিয়া কি কৰে ঠিক নাই ন। সেই ভাবি থাকোঁতে মোৰ আমলখি আচাৰ হৈ গ'ল। দেখিছে নহয়, আমলখিকেইটা ইমান টেষ্টি হৈছে, দেখাত যেনেকুৱা কালাৰ হৈছে ন, খাবলৈ তাতকৈ বেছিয়ে সোৱাদ হৈছে। মানে কি বুলি ক'ম আৰু, আপোনালোকক বাৰে বাৰে মনত কৰি থাকিব, মানে এই লালমোহন ৰসগোল্লাতকৈও মানে কিবা বেছিয়ে টেষ্টি হৈছে খাবলৈ, বহুত বেছি। মানে কি বুলি ক'ম আৰু, আপোনালোকে বনাই চাওক, এনেকৈ এবাৰ খাওক। যদি মানে বেয়া পায় তেতিয়াহ'লে ক'ব মোক, আৰু খাই ভাল পালেও কমেণ্ট কৰিব। আৰু ৰেচিপিটো যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লেও কমেণ্ট কৰিব, নিশ্চয় মই মানে আপোনাক ৰেচিপিটো ভালদৰে দিব চেষ্টা কৰিম। খাই চাওক এবাৰ বনাই, আৰু গোটেই বছৰটোৰ কাৰণে আমলখি সংগ্ৰহ কৰক। আমলখি, জলফাই গতিকে স্বাস্থ্যৰ কাৰণেও আমাৰ ভাল খোৱাটো, সৰু ল'ৰা ছোৱালীকো খুৱাওক। খাই এনে কি হয়, সিহঁতে কেঁচা খাব মন নকৰে, খাই বেয়া পায়। এনেকৈ বিভিন্ন ধৰণৰ জুতি লগা আমি মানে দিব পাৰোঁ সিহঁতক। এনেকৈ বনাই দিয়ক, এবাৰ খাই চাওক, খুব ধুনীয়া হৈছে। বাৰে বাৰে মই চামুচেৰে উঠাই চাইছোঁ, মানে কিবা মোৰ নিজৰে ভাল লাগিছে, সেইকাৰণে বাৰে বাৰে চাইছোঁ বাৰু। এনেকৈ বনাই খাওক। থেংক ইউ আপোনালোকক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। অন্য এটা ভিডিঅ'ত মোৰ আকৌ আপোনালোকক লগ পাম। আজিলৈ বাই।